Welcome to Alpha Ignite. Alpha Igniteৰ মটো হৈছে যে ফাইনেন্সিয়েল এডুকেশ্যন সকলোৱে বুজি পায়, সকলোকে ফাইনেন্সিয়েল এডুকেশ্যন লাগে, তেওঁলোকে কেনেকৈ ফাইনেন্সিয়েল এডুকেশ্যনখিনি লৈ ভৱিষ্যতৰ কাৰণে ৱেল্থ গঢ়িব পাৰে। আমাৰ এইবিলাক এডুকেশ্যন স্কুলত দিয়া নাযায়, স্কুলত কলেজত ক'তোৱে দিয়া নাযায়, কিন্তু ইণ্টাৰনেটত বহুত ৰিচ'ৰ্চ এভেইলেবল আছে, আৰু যদিও আছে অসমীয়াত বুজোৱা খুব কমেই পাব আপোনালোকে। চ' আলফা ইগনাইট এটা প্ৰচেষ্টা যাৰ দ্বাৰা আমি মানুহক পাৰ্চনেল ফাইনেন্স কি হয়, কেনেকৈ ফাইনেন্স টপিকছবোৰ বুজিলে নিজৰ ৱেল্থ ক্ৰিয়েশ্যন কৰিব পাৰি, এইবিলাক আমাৰ বুজাবলৈ চেষ্টা চলাম। চ' আহকচোন আমি চাই লওঁ আমাৰ কি কি টপিক আমি জেনেৰেলি কভাৰ কৰিম বুলি ভাবিছোঁ। চ' প্ৰথমতে আমি চাম ক'ৰ পাৰ্চনেল ফাইনেন্স, য'ত আমি বুজিম ফাইনেন্সিয়েল লিটাৰেচি মানে কি, বাজেটিং কি হয়, ইমাৰ্জেঞ্চি ফাণ্ডছ কি হয়, ছেভিংনো কি, ছেভিং আৰু ইনভেষ্টিং কি ডিফাৰেণ্ট, ইনভেষ্টিং কৰিলে কি লাভ হ'ব, ছেভিঙত কোনখিনি আপোনালোকৰ এডভান্টেজ নাথাকে। তাৰপিছত আমি চাম ডেটনো কি, উধাৰ ল'লে কি বুজায়, তাৰে মাজত উধাৰ কেতিয়াবা ভালো থাকে বেয়াও থাকে, কেনেকুৱা হ'ব পাৰে, গুড ভাৰ্চেছ বেড ডেট। এণ্ড দেন আমি চাম ইঞ্চুৰেঞ্চ মানেনো কিয় ইয়াৰ নেচেচিটি আছে লাইফত, সেইখিনিও আমি বুজিম। চ' এইখিনি আমি ক'ৰ পাৰ্চনেল ফাইনেন্সত বুজিম। আমি তাৰপিছত বুজিম ইনভেষ্টিঙত আপোনালোকে বুজিব কম্পাউণ্ডিং কি, ইনফ্লেশ্যন কি, কেনেকৈ আপোনাৰ উইথ টাইম মানিৰ পাৰ্চেজিং পাৱাৰ কমি যায়, সেইটো কাৰণে আমি যে ইনভেষ্ট কৰিব লাগে সেইখিনি আমি ডিটেইলত বুজিম। এছেট ক্লাছনো কি সেইটো আমি ডিছকাছ কৰিম। বহুত ধৰণৰ এছেট ক্লাছ থাকে, ইকুইটি, ডেট, গ'ল্ড, ৰিয়েল ইষ্টেট, ক'ত ইনভেষ্ট কৰিব পাৰি। এছেট ক্লাছ মানে যোনটো উইথ টাইম আপোনাক প্ৰফিট দিয়ে বা আপোনাৰ ইনভেষ্টমেণ্টটো গ্ৰ' কৰে। এণ্ড দেন আমি চাম SIP আৰু মিউচুৱেল ফাণ্ডনো কি হয়। SIP টেকনিক হয়, মিউচুৱেল ফাণ্ড এটা ইনভেষ্টমেণ্ট ভেহিকেল হয়, কেনেকৈ আপোনালোকে মিউচুৱেল ফাণ্ড ছিলেক্ট কৰিব পাৰে, বেছিক আইডিয়াখিনি আপোনালোকে বুজি পাব। তাৰপিছত আমি বুজিম ডাইভাৰ্চিফিকেশ্যন আৰু ৰিস্ক মেনেজমেণ্ট কি। ইনভেষ্টমেণ্ট এটা জেগাত কৰিলে নহয়, প্ৰবেবলি ডাইভাৰ্চিফাই কৰিব লাগে, ডাইভাৰ্চিফিকেশ্যননো কি, ৰিস্ক কেনেকৈ মেনেজ কৰিব লাগে সেইখিনিও আমি বুজিম। ষ্টক মাৰ্কেটৰ অলপ ডিটেইলছত সোমাম। ডিটেইলছ বুলিলে ষ্টক মাৰ্কেট কি, ষ্টক কি, এক্সচেঞ্জ কেনেকৈ কাম কৰে। আজিকালি খুব কমন ৱৰ্ড এটা আছে ট্ৰেডিংনো কি, ট্ৰেডিং আৰু ইনভেষ্টিঙৰ কি ডিফাৰেঞ্চ, ট্ৰেডিং মানুহে কেনেকৈ কৰে সেইখিনিও বুজিম। ট্ৰেডিঙত কি এডভান্টেজ আছে, কি ডিছএডভান্টেজ আছে, আৰু ট্ৰেডিং জানো সকলোৰে কাৰণে হয়, প্ৰবেবলি নহয় মোৰ মতে, কিন্তু ইনভেষ্টিং সকলোৰে কাৰণে হয়। চ' আমি সেইখিনি জানিব লাগিব, বুজিব লাগিব আৰু এপ্লাই কৰিব লাগিব। আমি চাম মাৰ্কেট কেপছ মানে কি, মাৰ্কেট কেপ সেইখিনি ডিটেইলত বুজিম। IPOনো কি, মানুহে খুব ডিভিডেণ্ডৰ কথা কয়, ডিভিডেণ্ড পাইছা নাই, ষ্টক কিনিছা ডিভিডেণ্ড পাইছা নাই, সেইটো ডিভিডেণ্ডৰ কথা ডিছকাছ কৰে। তো সেইখিনিও আমি বুজিম ডিভিডেণ্ড মানেনো কি। তাৰপিছত আমি অলপমান ট্ৰেডিঙৰ ডিটেইলছতো সোমাম, কাৰণ ট্ৰেডিং মানুহে কৰিব বিচাৰে বিকজ এটা ইনকাম চ'ৰ্চ হ'ব পাৰে ট্ৰেডিঙৰ, তাৰ বিষয়ে বুজিম। অলপমান ষ্ট্ৰেটেজিছ বুজিম, কেণ্ডেল ষ্টিকৰ বেচিক বুজিম, লং টাৰ্ম ট্ৰেডিঙো বুজিম, ইণ্ট্ৰাডেও বুজিম। ট্ৰেডিঙত যেনেকৈ ইনভেষ্টিঙত ৰিস্ক মেনেজমেণ্ট থাকে, ট্ৰেডিঙতো ৰিস্ক মেনেজমেণ্ট থাকে, ষ্টপ লছনো কি সেইখিনি বুজিম। আৰু এটা চাইক'লজি বুলিম, চাইক'লজি কেনেকুৱা হ'ব লাগে ট্ৰেডিং কৰিলে সেইখিনিও আমি বুজিম। ট্ৰেডিং শিকাৰ পিছত আমি যাম লাইফ গ'লৰ কাৰণে প্লেনিং কৰিবৰ কাৰণে, যোনটো ইম্পৰ্টেণ্ট, আৰু এইটো প্ৰবেবলি লং টাৰ্ম হৰাইজন চালে আমি লাইফ গ'লখিনি প্লেন কৰোঁ। তাতে আহে টেক্স কেনেকৈ ছেভ কৰিম, ইনভেষ্টমেণ্টৰ ৰিটায়াৰমেণ্টৰ প্লেনিং কেনেকৈ কৰিম, কিবা যদি গ'ল থাকে, হায়াৰ এডুকেশ্যন, ঘৰৰ বিয়া, কেনেকৈ আমি সেইবিলাক প্লেন কৰিব পাৰোঁ, আৰু কিছুমান কমন মিষ্টেক্স যিবিলাক এই গোটেইখিনি প্লেনিং কৰোঁতে আমাৰ যদি মিষ্টেক্সখিনি থাকি নাযায়, সেইখিনি আমি কেনেকৈ এভইড কৰিব পাৰোঁ যাতে নিজৰ লাইফৰ গ'লখিনি এচিভ কৰিব পাৰোঁ। চ' অভাৰঅল আমি এই চেনেলটোত এই গোটেইবোৰ টপিক যিখিনি আমি এইমাত্ৰ ক'লোঁ, এইখিনি আমি ডিছকাছ কৰিব চেষ্টা কৰিম। আপোনালোকে আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ ফাইনেন্সিয়েল মেটাৰ্ছত অলপ জ্ঞান আপোনালোকে পাব এইটো চেনেলৰ পৰা, আৰু বুজি পালে এইখিনি এপ্লাই কৰিলে লাইফত ছাকচেছ হ'ব। থেংক ইউ।